হেল্ল' এভৰিৱান, আজি আকৌ এটা মিনি ব্লগ লৈছোঁ আৰু আজি আৰম্ভ কৰিছোঁ মাজু বাইদেউৰ লগত। আজি আমাৰ ঘৰত মাজু বাইদেউ আহিল, আজি 4-5 দিনেই হ'ল আৰু ভাবিলোঁ তাহাঁতক অকণমান ফুৰাব লৈ যাওঁ। ক'ক লৈ যাওঁ দেখাম আপোনালোকক, সকলোখিনি ভিডিঅ' চাই থাকিব শেষলৈ। তো আহি পালোঁ আমি শৰাইঘাট লেক আৰু এইখন চাবৰ কাৰণে মোৰ বহুত ইচ্ছা আছিল বহুত দিনৰ পৰা, সেইকাৰণে ভাবিলোঁ ইয়াতে সিহঁতকো লৈ আহোঁ। কিন্তু আমাৰ এটা বেয়া ভাগ্য হ'ল মানে কি আহিয়ে বৰষুণ পালোঁ, চিপচিপীয়া বৰষুণ আৰম্ভ হৈ গ'ল এতেও আৰু সোমাই আহিলোঁ। আৰু টিকটৰ হাৰ আছিল ইয়াতে 30 টকা আৰু গাড়ী পাৰ্কিঙতো 30 টকা একেলগেই লয় তেওঁলোকে। ভালেই আৰু ঠিকে আছে। আৰু আমি আহি সোমাই আহিছোঁ, এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে সোমাই আহি কিনে। আৰু আমাৰ বাচ্ছা পাৰ্টিটো একদম বহুত ভাল পাইছে মানে, আৰু মাজু বাইদেউৰ ছোৱালী আৰু আমাৰ আমুৱেও বহুত ভাল পাইছে। খেলা বস্তু আছে যিহেতু সিহঁতে ভালেই পায় এনেও খেলি কেনে। আৰু ইপিনে ফুল দেখিছেনে ইমান ধুনীয়াকৈ ৰুই থৈছে ফুলবিলাক, মানে একদম ঘৰতে আনিব মন যায়। তাৰপাছত এইটো এটা পুল টাইপৰ আৰু ইয়াতে ব'টিং কৰিব পাৰি। এয়া দেখিছেনে ইয়াৰে প্ৰাইচটো আছিল 250 ডাঙৰৰ, আৰু সৰুবিলাকৰ 200কৈ ইয়াতে মানে কি প্ৰাইচ লয়, তেওঁলোকে টিকট লয় এক্সট্ৰা সেইটো কিন্তু দেই। যিয়ে নহওক মোৰ কিন্তু ভয় লাগে, সেইকাৰণে মই নেগেলোঁ আৰু মোক হাজবেণ্ডেও যাব নিদিলে, কাৰণ তেওঁ ভয় কৰে এইবিলাকত, মানে ইমান জোৰত মানে তেওঁলোকে চলাই ন সেইকাৰণে। তাৰপিছতে এই বস্তুটো মোক খুব বেছি ভাল লাগিল, আৰু এইটো বস্তু মই খুব দেখিছোঁ মানে, আৰু বহুতেই ইয়াতে ফটো বা ভিডিঅ'জবিলাক দেখিছোঁ মানুহ, বহুত ভাল লাগিছে মোৰ এইটো বস্তু। সেইকাৰণে ভাবিলোঁ এইটোও দেখাই দিওঁ আপোনালোকক। আৰু এইটো খুব ভাল লগা এটা মানে ফটো শ্বুটৰ কাৰণে খুব বেছি ভাল হয়। জেগাখিনিও বহুত ঠাণ্ডা, সিপিনে পাহাৰ আৰু ইপিনে এয়া মাজতে পুল এটা আছে, আৰু ইপিনে এয়া পাৰ্কখন, খুব বেছি ভাল লগা এটা পৰিৱেশ। আৰু এইবিলাক দেখিছেনে হাঁহবিলাক কি ধুনীয়াকৈ টোপনি মাৰি আছে, ইমান ধুনীয়াকৈ তেওঁলোকে ৰখি আছে ন হাঁহবিলাকে। তাৰপাছতে মই পুলটো এবাৰ আপোনালোকক ভালকৈ দেখাই দিলোঁ। এইটো বস্তুটো কেনেকৈ মানে নদীৰে নে পুখুৰীয়ে মই নাজানো বাৰু বিশেষ, কিন্তু ভাল লাগিছে মানে। আৰু পানীখিনি সিহঁতে কিন্তু ৰছী দিও বান্ধি থৈ দিছে মানে মাজে মাজে। আৰু এইবিলাক খেলা বস্তু, এইবিলাক পানীত মানে কি বাচ্ছা পাৰ্টিৰ কাৰণে ভাল আৰু খেলিব পাৰে। এইটোৰ প্ৰাইচ চাগে 200 আছিল নে 150 আছিল। মই কিন্তু এইবিলাক বেছি এটা সিমান ভাল নাপাওঁ, আৰু আমাৰ আমুই বহুত ভয় কৰে এনেকুৱা বস্তু, তাই কাষতে নাযায়। সেইকাৰণে আৰু আমি নেগেলোঁ সেইফালে। আৰু এই গছডাল দেখিছেনে ইমান ধুনীয়াকৈ মাজত আছে ন গছডাল, একদম ধুনীয়া ছায়া হৈ আছে মানে। আৰু তাৰপাছতে ইপিনে খেলা, যিহেতু এয়া বাচ্ছা পাৰ্টিৰ কাৰণে জোলনা আৰু এইবিলাক স্লেজবিলাক আছে খুব বেছি। তো পাৰ্কখন ইমানখিনি আপোনালোকক দেখালোঁ, যিহেতু এখন নতুনকৈ হৈছে গতিকে বেলেগ বেলেগ বস্তু হয়তো তেওঁলোক আৰু পিছত বনাব, এইবিলাক জেগাও খালী হৈ আছে। তো আমি ইয়াৰ পৰা ওলাই কিনে আৰু এখন বেলেগ পাৰ্কত গ'লোঁ, আৰু সেইখন পাৰ্কত ক'ত গ'লোঁ সেইটো নেক্সট ভিডিঅ'ত আপোনালোকে পাব। আজিলৈ বাই বাই।